নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ আৰু এটা সোশ্যাল ষ্টাডিজৰ নতুন ভিডিঅ' লৈছো। তো ইয়াতে আমি মোষ্ট ইম্পৰ্টেণ্ট 30টা কোৱেশ্চন চাম যেকিটা আপোনালোকৰ এক্সামৰ বাবে অতিকৈ হেল্পফুল হ'ব। আৰু ইয়াৰ আগতেও আমি সেপাৰেটকে ভিডিঅ'বিলাক আপলোড কৰিছো। যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰ চাই ল'ব। কাৰণ যেহেতু এতিয়া আপোনালোকৰ বাবে এক্সামৰ বেছি দিন নাই, সো 13 তাৰিখে এক্সাম পালেহি, তো 15 দিন মান সময় আপোনালোকৰ হাতত নাই। ঠিক আছে, এতিয়াৰ পৰা যদি ভালদৰে প্ৰিপাৰেচন নকৰে, ভিডিঅ'বিলাক যদি ৰিভাইজ নকৰে তেতিয়াহলে আপোনালোকৰ কমপ্লিট নহবগে। আৰু আমি কিছুমান ইম্পৰ্টেণ্ট পিডিএফ আপোনালোকৰ বাবে বনাইছো যিখিনি অলৰেডি বহুতে লৈ লৈছে আৰু তেওঁলোকৰ প্ৰিপাৰেচনো কমপ্লিট হ'বলৈ হৈছে। সো যদি এতিয়ালৈকে আপোনালোকে লোৱা নাই পিডিএফ খিনি লৈ ল'ব। এই কিদিনত আপোনালোকে গোটেইখিনি পিডিএফ ভালদৰে পঢ়ি দিব। তো পিডিএফ খিনি ল'বলৈ আপোনালোকে এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব 8133840965। ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে। তো কেৱল 99ত আমি গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকক দি দিছো। ঠিক আছে, যিমান সোনকালে পাৰে লৈ ল'ব, কাৰণ যেহেতু এক্সামৰ কাৰণে বেছি দিন নাই, তো এতিয়াৰ পৰা যদি লয় আপোনালোকে হয়তো কমপ্লিট কৰি দিব পাৰিব গোটেইখিনি। সো এতিয়া আমি দেৰি নকৰো, কোৱেশ্চনখিনি চাওঁ। তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে, দ্য লাৰ্জেষ্ট ডেমক্ৰেটিক কান্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ, পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি হয়? ঠিক আছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখন যদি সোধে সো সেইখন কোনখন হ'ব? তো এইটো হৈ যাব অপশ্যন ডি, ইণ্ডিয়া। ঠিক আছে, আমাৰ ভাৰতখনেই হৈছে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ঠিক আছে, ভাৰতীয় জাতীয় কংগ্ৰেছ 1885ত প্ৰতিষ্ঠা হৈছিল। ঠিক আছে, বা গঠন হৈছিল আমি জানো 1885 চনত। সো প্ৰথম সভাপতি কোন আছিল সুধিছে। তো এইটো হৈ যাব অপশ্যন বি, WC বেনাৰ্জী, অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য মিনিমাম এজ প্ৰেছক্ৰাইব ফৰ ইলেকশ্যন এজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত? অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি এজন হ'বলৈ তেওঁৰ বয়সটো একদম কম কিমান হ'ব লাগিব? সো এইটো হৈছে অপশ্যন চি, 35 ইয়াৰ্ছ। ঠিক আছে, অপশ্যনকেইটা অলপ খেলি মেলি হৈছে, চিটো ছেকেণ্ডত গ'ল। সো 35 বছৰ নোহোৱালৈকে এজন ব্যক্তিয়ে ৰাষ্ট্ৰপতি পদৰ কাৰণে তেওঁ এপ্লাই কৰিব নোৱাৰে। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেন ৱেৰ দ্য ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন হেল্ড ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? সো প্ৰথমখন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, অপশ্যন এইটো চি হ'ব 1952ত। চি অপশ্যনকেইটা খেলি মেলি হৈছে, অলপ চাব, 1952ত হৈছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে, দ্য ইউনাইটেড নেশ্যন হেডকোৱাৰ্টাৰ আৰ লোকেটেড ইন? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে? ঠিক আছে, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কোন ঠাইত অৱস্থিত? সো এইটো হ'ব অপশ্যন এ, নিউয়ৰ্ক। ঠিক আছে, নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, হু একৰ্ড ৰিকগনিশ্যন টু দ্য ভেৰিয়াছ পলিটিকেল পাৰ্টিজ আৰ নেশ্যনেল অৰ ৰিজনেল পাৰ্টিজ? বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে? ঠিক আছে, দলৰ কোনজনে ৰাজনৈতিক দলবিলাক যিবিলাক থাকে ন, আঞ্চলিক দল বা যিবিলাক ৰাজনৈতিক দল থাকে সেইবিলাকক কোনে স্বীকৃতি প্ৰদান কৰে? সো এইটো হৈ যাব অপশ্যন বি, ইলেকশ্যন কমিশ্যন, অৰ্থাৎ যিখন নিৰ্বাচনী আয়োগ আছে সেইখনে স্বীকৃতি দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে, দ্য ডেমক্ৰেটিক গভৰ্ণমেণ্ট ইজ এ ফাংচনিং ইন ইণ্ডিয়া ফৰ মোৰ দেন? অৰ্থাৎ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক চৰকাৰতকৈ অধিক কাল কাৰ্যনিৰ্বাহ কৰি আছে। অৰ্থাৎ ভাৰতৰ যিটো গণতান্ত্ৰিক চৰকাৰ আছে সেইটো কিমান বছৰতকৈ বেছিকৈ কাৰ্যনিৰ্বাহ কৰি আছে? সো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি, 60 বছৰ। ঠিক আছে, 60 বছৰতকৈ অধিক কাল কাৰ্যনিৰ্বাহ কৰি আছে। নেক্সট কুৱেশ্যনটো হৈছে, অন হুইচ অফ দ্য ফলোয়িং ডেমক্ৰেটিক ছিষ্টেম অফ এডমিনিষ্ট্ৰেশ্যন ইজ বেছড? গণতান্ত্ৰিক শাসন পদ্ধতি তলৰ কোনটোৰ ওপৰত প্ৰতিষ্ঠিত হয়? সো এইটো হৈ যাব অপশ্যন ডি, অল অফ দ্য এবভ, ওপৰৰ আটাইকেইটা, অৰ্থাৎ মৌলিক অধিকাৰ, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু স্বায়ত্তশাসন পদ্ধতি, এই আটাইকেইটাৰ ওপৰতে প্ৰতিষ্ঠিত হয়। নেক্সট কুৱেশ্যনটো হৈছে, UN ফ্লেগ ৱাজ এডপ্টেড অন? ৰাষ্ট্ৰসংঘৰ পতাকা দেশত গ্ৰহণ কৰা হৈছিল, অৰ্থাৎ কেতিয়া গ্ৰহণ কৰা হৈছিল? ঠিক আছে, ৰাষ্ট্ৰসংঘৰ পতাকাখন কেতিয়া গ্ৰহণ কৰা হৈছিল? সো এইটো হৈ যাব অপশ্যন এ, 1947 চনৰ 20 অক্টোবৰত। ঠিক আছে, অপশ্যনকেইটা চাব, অপশ্যনকেইটা এ বি চি ডিকেইটা হেৰি হৈ আছে। সো 1947 চনৰ 20 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ পতাকাখন গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, হু কণ্ডাক্ট ইলেকশ্যন টু দ্য অফিচ অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন
কোনে পৰিচালনা কৰে ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনটো কোনে পৰিচালনা কৰে সো এটা হ'ব অপচন সি ইলেকশন কমিশন অফ ইন্ডিয়া অৰ্থাৎ ভাৰতৰ নিৰ্বাচনী আয়োগে এখন পৰিচালনা কৰে নেক্সট কোৱেশ্চনটো হৈছে a political party is officially accorded the status of the opposition party in Lok Sabha only if it secures at least % of the seats অৰ্থাৎ কিমান শতাংশ আসন পালে এটা ৰাজনৈতিক দলে বিৰোধী দলৰ মৰ্যাদা লাভ কৰে ঠিক আছে at least কিমান শতাংশ আসন পাব লাগে সো এটা যে অপচন এ 10 ঠিক আছে at least মানে কমেও 10% আসন পালেহে ৰাজনৈতিক দল এটা বিৰোধী দলৰ মৰ্যাদা লাভ কৰে নেক্সট কোৱেশ্চনটো হৈছে the election commission is responsible for the conduct of election to অৰ্থাৎ নিৰ্বাচনী যিবিলাক নিৰ্বাচন আছে হেবিলাক পৰিচালনাৰ বাবে কোনবিলাক আয়োগ দায়বদ্ধ হয় কোনটো আয়োগ দায়বদ্ধ হয় সো এটা যে অপচন ডি অল অফ দা ওপৰ আটাইকিটা ৰাজনৈতিক বিধানমণ্ডলৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি আৰু সংসদ এই তিনিটাই দায়বদ্ধ হয় নেক্সট কোৱেশ্চনটো হৈছে নেম দা অৰ্গান that decides the disputes regarding election of the president ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটোৰ নাম কি হয় ঠিক আছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত যিবিলাক বিবাদ উৎপত্তি হয় সো হেবিলাক নিষ্পত্তি কোনে কৰে কোনটো সংস্থাই কৰে সো এটো যে অপচন এ দা সুপ্ৰিম কোৰ্ট ঠিক আছে উচ্চতম ন্যায়ালয় এই বিবাদবিলাক নিষ্পত্তি কৰে নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ওয়াজ দা ভোটিং এজ অফ ভোটাৰ্স ৰিডিউসড ফ্ৰম 21 ইয়াৰ্স টু 18 ইয়াৰ্স সো ভোটদানৰ বয়সটো কোন বছৰত 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় ঠিক আছে এটো কোন চনত কৰিছিলে 21 বছৰৰ পৰা 18 বছৰ সো এটো যে অপচন ডি 1989 ত 1999 চনত এটো কৰিছিলে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে হুইচ অফ দা ফলোইং স্টেটমেন্ট ইজ কাৰেক্ট তলৰ কোনটো উক্তি শুদ্ধ হয় সো ইয়াতে আপোনালোকে পঢ়ি চাব কোনটো উক্তি শুদ্ধ হয় সো এটো হ'ব অপচন সি there is no educational qualification for candidates to contest in election অৰ্থাৎ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাথাকে next question which among the following choices voters can make in an election নিৰ্বাচনত ভোটাৰে তলৰ কোনটো বিষয় পছন্দ কৰিব পাৰে সো ইয়াৰে ভিতৰত শুদ্ধটো হ'ব অপচন ডি অল অফ দিস ওপৰৰ আটাইকিটা অৰ্থাৎ তেওঁলোকৰ বাবে আইন প্ৰণয়ন কৰা প্ৰতিনিধিসকলক পছন্দ কৰিব পাৰে দেশৰ প্ৰশাসন আৰু উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰ গঠন কৰা প্ৰতিনিধিসকলক পছন্দ কৰিব পাৰে এনে দল পছন্দ কৰিব পাৰিব যাৰ নীতিয়ে চৰকাৰক নিৰ্দেশনা দিব আৰু আইন প্ৰণয়ন কৰিব সো এই গুটেইখিনি এজন ভোটাৰে বা ভোটাধিকাৰে পছন্দ কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে which of the following language used by UN তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় সো এটো যে অপচন বি চাইনিজ একিটাৰ ভিতৰত চাইনিজ ভাষা বা চীনী ভাষাটো ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following statement is true তলৰ কোনটো উক্তি শুদ্ধ হয় সো ইয়াৰে শুদ্ধটো কোনটো হ'ব বা শুদ্ধ উক্তিটো কোনটো হ'ব এটো হ'ব অপচন ডি ওপৰৰ এটাও নহয় ঠিক আছে ওপৰৰ এটা উক্তি শুদ্ধ নহয় নেক্সট কোৱেশ্চনটো হৈছে the political party was originated in ৰাজনৈতিক দলৰ জন্ম ক'ত হৈছিল ঠিক আছে ৰাজনৈতিক দলৰ জন্ম ক'ত হৈছিল সো ইয়াৰে শুদ্ধটো যাব কি অপচন এ ইংলেণ্ডত ৰাজনৈতিক দলৰ গঠন হৈছিল বা জন্ম হৈছিল নেক্সট কোৱেশ্চনটো হৈছে the Indian National Congress was formed in দেশ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল তো মই অলপ আগতে কৈ আহিছিল হয়নে প্ৰথম কোৱেশ্চনটো সেকে পাইছিলো সো এটো হ'ব অপচন বি 1885 ত নেক্সট কোৱেশ্চনটো হৈছে the Muslim League was formed in কিমান চনত মুসলিম লীগ স্থাপন কৰা হৈছিল সো এটো হ'ব অপচন বি 1906 ত নেক্সট কোৱেশ্চন ইন দা ইয়াৰ হিন্দু মহাসভা was formed কেতিয়া হিন্দু মহাসভা গঠন কৰা হৈছিল কিমান চনত সো এটো আছিল অপচন সি এক সেকেন্ড এটো সি অপচন সি 1916 ঠিক আছে 1916 চনত হিন্দু মহাসভা গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে where was communist government first formed কমিউনিষ্ট সৰকাৰ পোনপ্ৰথমতে ক'ত গঠন হৈছিল তো ইয়াৰ এক শুদ্ধটো অপচন ডি ৰাছিয়াত নেক্সট কোৱেশ্চনটো হৈছে ইউএনও was established on ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল ঠিক আছে ৰাষ্ট্ৰসংঘ কিমান চনত গঠন হৈছিল সো এটো হ'ব অপচন সি 1945 চনৰ 24 অক্টোবৰত নেক্সট কোৱেশ্চনটো হৈছে the term United Nations were accepted at the
ৰাষ্ট্ৰসংঘ এই পদটো ক'ত গৃহীত হৈছিল তো এটো অপচন বি ডাম্বাৰটন ওকছ কনফাৰেন্স ডাম্বাৰটন ওকছ সন্মিলনত এই ৰাষ্ট্ৰসংঘ পদটো গৃহীত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইণ্ডিয়ান কমিউনিষ্ট পাৰ্টি ওয়াজ ফৰ্ম ইন ভাৰতীয় কমিউনিষ্ট পাৰ্টি কেতিয়া গঠন হৈছিল তো কিমান চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টি গঠন হৈছিল সো এটো হ'ব অপচন এ 1924 ত নেক্সট কোৱেশ্চনটো হৈছে the final conference for the formation of the UNO was held at ৰাষ্ট্ৰসংঘ গঠনৰ বাবে অন্তিম সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল সো এখন হৈছিল অপচন এ সেন ফ্ৰান্সিসকোত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে the UN charter which is considered to be the constitution of the UNO has articles ৰাষ্ট্ৰসংঘৰ সংবিধান হিচাপে বিবেচিত ৰাষ্ট্ৰসংঘৰ সনদত কিমানটা অনুচ্ছেদ আছে সো এটো হ'ব অপচন সি 111 111টা অনুচ্ছেদ আছে নেক্সট কোৱেশ্চনটো হৈছে 25% of the UN fund is contributed by ৰাষ্ট্ৰসংঘৰ 25% পুঁজি কোনখন দেশে আগবঢ়ায় তো এটো হ'ব অপচন বি দা USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই 25% পুঁজি আগবঢ়ায় লাষ্ট কোৱেশ্চনটো চাওক the number of the person who become UN secretary generals till how is এতিয়ালৈকে কিমানজন ব্যক্তিয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছে সো এতিয়ালৈকে কিমানজন ব্যক্তিয়ে কৰিছে তো এটো অপচন এ 8 এতিয়ালৈকে 8জন ব্যক্তিয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছে সো আজি ভিডিওটো যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকে নোটছ খিনি এতিয়ালৈকে লোৱা নাই পিডিএফ খিনি লোৱা নাই তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 ইয়াতে আমাক WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএটৰ সম্পূৰ্ণ নোটছ খিনি লাগে সো কেৱল 99ত আমি আপোনালোকক গোটেইখিনি নোটছ দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ